নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 12ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 12.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম এটা চাও হাসুন ইয়াতে কি প্ৰশ্ন দিয়া আছে ইয়াতে আছে কোৱেশ্চন নম্বৰ 8 সৰল কৰা আমা সৰল কৰিব দিছে ইয়াতে চোৱা ইয়াতে কি আছে 3 to the power -5 3 to the power -5 into 10 to the power -5 10 ক আমি কি লিখিব পাৰো 2 into 5 2 into 5 whole to the power -5 into 125 125 ক 5 ৰে হৰণ কৰিলে 25 আকৌ 5 ৰে হৰণ কৰিলে 5 5 গুণ 25 এতিয়া আমি কি লিখিব পাৰো 125 ক 5 কিউব divided by 5 to the power -7 into 6 ক আমি কি লিখিব পাৰো 2 into 3 2 into 3 whole to the power -5 3 to the power -5 into ইয়াক আমি কি লিখিম 2 to the power -5 into 5 to the power -5 into 5 cube by 5 to the power -7 into এটুক আমি কি লিখিব পাৰো 2 to the power -5 into 3 to the power -5 তিয়া ইয়াতে ভূমি 3 থকা এটাই আছে আৰু ভূমি 2 এটাই আছে এটা চোৱা ভূমি 5 থকা দুটা আছে গতিকে যেহেতু পূৰণ হৈ আছে সূচক দুটা কি কৰিব বাবে যোগ কৰি দি মানে -5 + 3 divided by 5 to the power -7 into 2 to the power -5 into 3 to the power -5 next 3 to the power -5 into 2 to the power -5 into 5 to the power -5 plus 3 কৰিলে কি হ'ব -2 next 5 to the power -7 into 2 to the power -5 into 3 to the power -5 এতিয়া এই হৰত যিবোৰ সংখ্যা পূৰণ হৈ আছে হেবোৰ আমি কি লিখিব পাৰো 5 to the power -7 ক আমি 5 to the power তাৰ এটো হৰত যেহেতু আছে এটো কি হৈ আছে 1/5 to the power -7 হৈ আছে ইয়াক আমি কি লিখিব পাৰো 5 to the power 7 ও লিখিব পাৰো ঠিক তেনেকৈ 2 to the power 5 into 3 to the power 5 এতিয়া চোৱা এটোৰ ভূমি 2 এটোৰ ভূমি 2 গতিকে যেহেতু পূৰণ হৈ আছে সূচক দুটা আমি কি কৰি দিম যোগ কৰি দিম into ইয়াৰ ভূমি 3 ইয়াৰ ভূমি 3 3 to the power -5 or +5 2 to the power 0 into 3 to the power 0 into 5 to the power 5 2 to the power 0 মানে যেতিয়া সূচক 0 হয় তাৰ মানটো সদায় কিমান হয় 1 গতিকে আমাৰ উত্তৰটো আহিলে 5 to the power 5 এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো ইয়াৰ কি হৈ আছে 25 ক আমি কি লিখিব পাৰো 5 square into L to the power -4 by 5 to the power -3 into 10 আমি কি লিখিব পাৰো 2 into 5 into L to the power -8 5 square into L to the power -4
এইটোৰ ভূমি 5 এইটোৰ ভূমি 5 গতিকে আমি ইয়াৰ সূচক দুটা যোগ কৰি দিম equal to 5 square into L to the power minus 4 by এটো কি হ'ব -3 plus 1 কৰিলে -2 এতিয়া আমি 1 এটো কি হৈ আছে হৰত আছে মানে এটো 1/5 to the power -2 হৈ আছে আৰু আমি কি লিখিব পাৰো 5 স্কয়াৰ লিখিব পাৰো ইয়াক আমি 2 to the power -1 লিখিম আৰু এটো হ'ব L to the power 8 তো ভূমি দুটা একে গতিকে আমি সূচক দুটা কি কৰিম যোগ কৰিম যেহেতু এটা কি হৈছে পূৰণ হৈ আছে (5 to the power 4 into 2 to the power -1 into L to the power এটো কি হ'ব 4 5 to the power 4 into L to the power 4 by 2 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট 2 to the power m plus 2 into 3 to the power 2m minus n into 6 আমি কি লিখিব পাৰো 2 into 3 ইয়াত আমি 6 কি লিখিম 2 into 3 4 আমি কি লিখিব পাৰো 2 স্কয়াৰ ইয়াতে কি হৈ আছে সূচক দুটা যোগ হৈ আছে গতিকে আমি কি লিখিব পাৰো 2 to the power m into 2 square into 3 to the power 2m into 3 to the power minus n into 2 to the power n into 3 to the power n yato 2 to the power m into 3 to the power m into 2 to the power n into 2 square into 3 to the power m ইয়াতে ভূমি 2 থকা এটো ভূমি 2 এটো ভূমি 2 এটো ভূমি 2 এতিয়া যেহেতু পূৰণ হৈ আছে আমি কি কৰিম সূচক কেটা যোগ কৰি দিম m plus 2 plus n into 3 to the power 2m minus n plus n 2 to the power m plus n plus 2 into 3 to the power m plus m. Okay, next. It is about 2 to the power m plus n plus 2. 2 to the power m plus n plus 2 into 3 to the power it is about 2m. কারণ কি আছে এটা মাইনাস n প্লাস n হলে কি হবে 0 হয়ে গেল কি থাকিলে 3 to the power 2m by এটা কি হবে 2 to the power m plus n plus 2 into 3 to the power এটা কি আছে m plus m মানে 2m এটো ক্যান্সেল গল কি থাকিলে এটো ক্যান্সেল গৈ থাকিলে উত্তৰটো হল 1 এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো বিস্তাৰিত ৰূপত প্ৰকাশ কৰা আমাক এই সংখ্যাটো আমি কি কৰিছে বিস্তাৰিত ৰূপত প্ৰকাশ কৰিব দিছে 1 0 0 0 0 plus 5
0 0 0 plus 7 0 0 plus 3 0 plus 7 plus 0.3 plus 0.04 plus 0.008. 1 into 10 to the power 4 plus 5 into 10 to the power 3 plus 7 into 10 square plus 3 into 10 to the power 1 plus 7 into 10 to the power 0 plus 0.3 আমি কেনেকে লিখিব পাৰো 3 by 10 plus 0.04 আমি লিখিব পাৰো 4 by 100 plus 0.008 আমি লিখিব পাৰো 8 by 1000 1 into 10 to the power 4 plus 5 into 10 cube plus 7 into 10 square plus 3 into 10 to the power 1 plus 7 into 10 to the power 0 plus 3 by 10 plus 4 by 10 square plus 8 by 10 equal to 1 into 10 to the power 4 plus 5 into 10 cube plus 7 into 10 square plus 3 into 10 to the power 1 plus 7 into 10 to the power 0 plus 3 by 10 ok ami keneke likhibo paro 3 into 10 to the power minus 1 plus 4 into 10 to the power minus 2 plus 8 into 10 to the power minus 3. Etu hol iare uttor. Atia next to lehiso. Next to agor nisinai 30000 plus 5000 plus 700 plus 90 plus 2 plus 0.3 plus 0.09. 3 into 10 to the power 4 plus 5 into 10 cube plus 7 into 10 square plus 9 into 10 to the power 1 plus 2 into 10 to the power 0 plus 0.3 আমি কি লিখিব পাৰো 3 by 10 plus 9 by 100 3 into 10 to the power 4 plus 5 into 10 cube plus 7 into 10 square plus 9 into 10 to the power 1 plus 2 into 10 to the power 0 plus 3 into কি লিখিব পাৰো 10 to the power minus 1 plus 9 into 10 to the power minus 2. Etu hol iare uttor. The next ডাঙৰ সংখ্যা প্ৰামাণিক ৰূপত প্ৰকাশ তলৰ সংখ্যা কেটা মন কৰা 58 আমি কেনেকে লিখিব পাৰো 5.8 into 10 equal to 5.8 into 10 to the power 1 580 আমি কি লিখিব পাৰো 5.8 into 100 equal to 5.8 into 10 square ঠিক তেনে দৰে আমি ডাঙৰ সংখ্যাক আমি কি লিখিছো গুটে কেটাতে সব 5.8 এনেকি আমি ৰাখিছো মানে আমি দশমিকৰ লেফটত অকল
এটাই অংক ৰাখিছো দশমিকৰ লেফটত এটা অংক আৰু বাকিবোৰ ৰাইট সাইডে ৰাখিছো তাৰ পিছত চোৱা আৰু গোটেইকেইটা আমি কিহেৰে পূৰণ কৰিছো এনেকুৱা এটা সংখ্যাৰে পূৰণ কৰিছো যাৰ ভূমি 10 মানে 10 ৰ ওপৰত আমাৰ বিভিন্ন ধৰণৰ পাৱাৰ হ'ব পাৰে মানে সূচক হ'ব পাৰে যেনেকৈ 1 2 3 4 5 কিন্তু আমাৰ ভূমিটো কি হয় প্ৰত্যেকৰে 10 হয় আৰু এনেকুৱা ৰূপত আমি ৰূপতে প্ৰামাণিক ৰূপ বা বৈজ্ঞানিক ৰূপ বুলি কোৱা হয় এটা চোৱা আমি 5800 মানক ৰূপত তলত দিয়া ধৰণৰ প্ৰকাশ কৰো 5800 = 5.8 * 10 to the power 3 ইয়াতে কি লিখিছে 5800 আমি কি যেটো প্ৰামাণিক ৰূপ হয় আমি কেনেকৈ লিখিছিলো যে দশমিকৰ লেফটত অকল এটাই অংক থাকিব বা একক স্থান থাকিব যাৰ মান 1 বা 1 তকৈ ডাঙৰ হ'ব কিন্তু 10 তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব গতিকে আমি কি লিখিছো 5.8 যেহেতু দশমিকটো ইয়াত দিছো আমি ৰাইট সাইডৰ পৰা কি হল কুলে আহিছো লেফটলে কেইটা ঘৰ আহিছো তিনিটা ঘৰ গতিকে 10 to the power কি হ'ব ইয়াত 10 ৰ সূচক কি হ'ব 3 হ'ব অৰ্থাৎ ডাঙৰ সংখ্যাৰ প্ৰামাণিক ৰূপ হ'ব k * 10 to the power n যত k 1 বা 1 তকৈ ডাঙৰ কিন্তু 10 তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব আৰু n হল পূৰ্ণ সংখ্যা নেক্সট দশমিক বিন্দুটো বাওফালে লৈ প্ৰথম অংক ঠিক পিছলৈ কিমান ঘৰ নিয়া হয় হে n ৰ মান বা n ৰ মান = দশমিকৰ বাওফালে থকা অংকৰ সংখ্যা -1 5800 ক্ষেত্ৰত দশমিক বিন্দুটো 3 ঘৰ বাওফালে নিয়া হল গতিকে 10 ৰ সূচক হ'ব 3 বা 4 - 1 = 3 হেইদৰে 47300000 সংখ্যাটোৰ প্ৰামাণিক ৰূপ হ'ব 4.73 * 10 to the power 7 এটা উদাহৰণ দিয়া আছে আমাৰ প্ৰামাণিক ৰূপত লিখিব লাগিব into 10 to the power 1 2 3 4 5 6 7 8 9 এর উত্তর হ'ব 4 * 10 to the power 9 next দশমিকটো কি লিখিব লাগে আমি একক স্থানৰ পিছত আমি দশমিক দিব লাগে তাৰ মানে দশমিকটো ইয়াতে হ'ব মানে দশমিকৰ লেফটত অকল এটাই অংক থাকিব লাগিব গতিকে যদি দশমিকটো আমি ইফালে আনিব লাগে মানে ৰাইটৰ পৰা লেফটলৈ আনিব লাগে কেই ঘৰ আহিছো 1 2 3 গতিকে 10 ৰ সূচক হ'ব 3 আৰু ইতিমধ্যে আমাৰ কি আছে 10 to the power 5 হৈ আছে 5.3763 into 10 to the power কি হ'ব 3 + 5 তো 8 হল আমাৰ উত্তৰটো হল 5.3763 into 10 to the power 8 এটো হল আমাৰ প্ৰামাণিক ৰূপ নেক্সট এই দশমিকটো ক'ত লৈ গৈছো লেফটৰ পৰা ৰাইটলৈ লৈ গৈছো কেইটা ঘৰ নিছো এটা ঘৰ যেহেতু লেফটৰ পৰা ৰাইটলৈ নিছো গতিকে এটো কি হ'ব -1 10 to the power -1 into -1 + 5 কৰিলে হ'ব 4 এটো হল ইয়াৰে উত্তৰ নেক্সট ঠিক একেদৰে 3.27 আমি দশমিকটো ইয়াৰ পৰা ইয়ালৈ কিনিম কেই ঘৰ লৈ গৈছো লেফটৰ পৰা ৰাইটলৈ 3 ঘৰ গতিকে 10 to the power -3 10 to the power -3 আৰু +7 কৰিলে কি হ'ব 4 গতিকে 3.27 into 10 to the power 4 ইয়াৰে উত্তৰ সৰু সংখ্যাক প্ৰামাণিক ৰূপত প্ৰকাশ কৰিবলৈ সূচকৰ ব্যৱহাৰ ডাঙৰ সংখ্যাবোৰক প্ৰামাণিক ৰূপত প্ৰকাশ কৰাৰ দৰে সৰু সংখ্যাবোৰকো প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব পাৰি এতিয়া তোমালোকে তলৰ কথাখিনি মন কৰাচোন এটা চোৱা 0.1 আমি কেনেকৈ লিখিব পাৰো 1/10 = 1/10 to the power 1 = 10 to the power -1 আমি এনেকৈ লিখিব পাৰো এতিয়া নেক্সট 0.0004 ৰ প্ৰামাণিক ৰূপটো কি হ'ব এটো আমি লিখিব পাৰো 4/1000000 বা 4/10 to the power 5 এনেকৈ লিখিব 4 * 10 to the power -5 আৰু গতিকে ইয়াৰ এটো হল প্ৰামাণিক ৰূপ ঠিক আছে দশমিক বিন্দুটো বাওফালৰ পৰা সোঁফাললৈ 5 ঘৰ আহি 4 ৰ সোঁফালে বহিল গতিকে 10 ৰ সূচক হ'ব -5 গতিকে ইয়াৰ মানটো হল এইটো
নেক্সট উদাহৰণ 15 তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা এটো 7 into কেই ঘৰ আহিলে 1 2 3 4 5 6 7 8 9 10 গতিকে 10 to the power minus 10 yeah next 1.234 into যেহেতু ইয়াতে আহিব দশমিক গতিকে 1 2 3 4 5 6 7 10 to the power minus 7 next 8.034 দশমিকটো কত বহিব 8 ৰ পিছত গতিকে 1 2 3 4 5 6 7 8 into 10 to the power minus 8 next 1 by এটো আমি কেনেকৈ লিখিব পাৰো 1 2 3 4 5 6 7 8 10 to the power আমি কি লিখিব পাৰো 8 বা 1 into 10 to the power minus 8 এতিয়া এটা সংখ্যাৰ সৰুৱে হওক বা ডাঙৰে হওক প্ৰামাণিক ৰূপটো হ'ব k into 10 to the power n যত k 1 ৰ সমান বা 1 তকৈ ডাঙৰ কিন্তু 10 তকৈ সৰু আৰু n হল অখণ্ড সংখ্যা এতিয়া কেইটামান প্ৰশ্ন সোধোৱা 50000 প্ৰামাণিক ৰূপত প্ৰকাশ কৰা ইয়াৰ প্ৰামাণিক ৰূপটো কোনটো হ'ব 5 into 10 to the power 5 ঠিক একেদৰে 0.0000047 প্ৰামাণিক ৰূপত প্ৰকাশ কৰা দশমিকটো ইয়াতে আহিব ইয়াৰ পৰা ইয়াতে আহিব কেই ঘৰ আহিব 1 2 3 4 5 6 গতিকে 4.7 10 to the power minus 6 এইটো হল ইয়াৰে উত্তৰ আজিৰ অংকত আমি এটা প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আমি আৰু বাকি প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ